নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ভিডিঅ'টো বনাব লগা হ'ল কাৰণ যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ। যোৱাকালিৰ ভিডিঅ'টোৰ স্পষ্টীকৰণ মানে ক্লিয়াৰিফিকেশ্যন এইটো দিবৰ কাৰণে মই আজি ভিডিঅ'টো বনাই আছোঁ। যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ যে কল্পনা গগৈ তেওঁৰ ল'ৰাজনে স্কুটি চলাইছিলে। তো এইটো এটা সাধাৰণ কথা হয়, কাৰণ কিয় এইটো মানে প্ৰায়ভাগ মানুহে কৰে। আপোনাৰ মই দেখি থাকোঁ, গুৱাহাটীতো মই দেখি থাকোঁ, তেনেকৈ কম বয়সৰ ল'ৰা গাড়ী চলাই থাকে, হেলমেট নিপিন্ধে। তো এইটো এটা সাধাৰণ কথা হয়। আৰু তেওঁ যিখন গাড়ীখন চলাইছে, সেই স্কুটিখন তেওঁৰ কেম্পাছৰ ভিতৰত আছিলে। আপুনি ভিডিঅ'টো চালে বুজি পাব, যিটো আপোনাৰ নাজিৰা ONGC কেম্পাছৰ ভিতৰত, মানে সেইটো ডাঙৰ এলেকা থাকেতো, বিশাল এলেকা হয়। আপোনাৰ যেনেকৈ আমাৰ গুৱাহাটীত আছে গুৱাহাটী ৰিফাইনাৰী ছেক্টৰ 1, ছেক্টৰ 2, ছেক্টৰ 3, তেনেকুৱা মানে কেম্পাছ আছে। আৰু আপোনাৰ আছে ধৰক চিৰিয়াখানা কেম্পাছ, এনেকৈ আপোনাৰ এগ্ৰিকালচাৰ কেম্পাছ, আপোনাৰ এয়া ভেটেনাৰী ছায়েন্স কলেজ, মানে এইটো কি কেম্পাছৰ ভিতৰতো মানে ৰেচিডেঞ্চি থাকে। তো এনেকৈ আপোনাৰ ৰেচিডেঞ্চিয়েল কেম্পাছ থাকে। তো কেম্পাছৰ ভিতৰত হেলমেট নিপিন্ধাকৈ চলোৱা মানে সেইটো আচলতে হেলমেটটো চবতে পিন্ধিব লাগে। আচলতে আমাৰ দেশৰ নাগৰিকৰ এটা সমস্যা আছে। সমস্যাটো কি হ'ল, হেলমেটটো পিন্ধে পুলিচে ধৰাৰ কাৰণে, যে পুলিচ আছে, পুলিচে দেখা পালে ধৰি ফাইন কাটিব। সেইটো কাৰণে আমাৰ দেশৰ নাগৰিকে হেলমেট পিন্ধে। কিন্তু আমাৰ মানে শিক্ষা ব্যৱস্থাটো ইমানে মানে বেয়া। আমাৰ শিক্ষা ব্যৱস্থাত মানে নিজৰ যিটো সচেতনতা, মানে কিহৰ কাৰণে কি কৰিব লাগে, সেইটো মানুহক ভালকৈ নুবুজায়। এখন গাড়ী যেতিয়া কিনিব যায়, তেতিয়াই তেওঁক বুজাব লাগে যে গাড়ীখন কেনেকৈ চলাব লাগে। গাড়ী চলালে জোতা পিন্ধিব লাগে, জোতা পিন্ধি ছিট বেল্ট মাৰিব লাগে, ছিট বেল্ট মাৰি গাড়ীখন চলাওঁতে কি নিয়ম আছে, লেফ্ট ফালে গ'লে লেফ্টৰ ছিগনেল দিব লাগে, ৰাইট ফালে গ'লে ৰাইটৰ ছিগনেল দিব লাগে, কিমান স্পীডত চলাব লাগে, জেব্ৰা ক্ৰছিং দেখিলে শ্ল' কৰি দিব লাগে, তাৰপিছত আপোনাৰ ইউটাৰ্ণ ল'লে কেনেকৈ ল'ব লাগে। এইবোৰ কথা যিবোৰ গাড়ীৰ কোম্পানী আছে, চেলছমেন আছে, গাড়ীৰ শ্ব'ৰুমত থাকে, তেওঁলোকে সেই গ্ৰাহকজনক শিকাই দিব লাগে, ক'ব লাগে যে দাদা আপুনি গাড়ী কিনিব আহিছে, গাড়ী কেনেকৈ চলাই জানেনে? বোলে মই নাজানো। আচ্ছা, গাড়ী কেনেকৈ চলাই, আহক এইফালে আহক, বহক, মই আপোনাক শিকাই আছোঁ, শিকাই দিব লাগে। আৰু যেতিয়া লাইচেঞ্চখন দিয়ে পৰিবহণ বিভাগ, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, সেই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে মানে এইটো ভালকৈ মানে শিকাব লাগে যে গাড়ী কেনেকৈ চলায়, মানে ছিট বেল্ট কিয় মাৰিব লাগে, তাৰপিছত গাড়ী কিনিলে এইবোৰ কথা শিকাব লাগে। তো এইবোৰ বহুত কথা আছে। তো এতিয়া কল্পনা গগৈৰ কথাটো মই আহোঁ। তেওঁ এগৰাকী বহুত হাঁহি ধেমালি ফূৰ্তি কৰি থকা মহিলা হয়। তেওঁ ইমানখিনি ভবাই নাই যে এইটো মানে কোনোবাই ধৰি ল'ব। আৰু মইতো আপোনাৰ মানে ভিডিঅ' এটা চালে মই তাত প্ৰতিটো এংগেল মাৰ্ক কৰোঁ। কিবা এটা ঘটনা হ'ল তাত মই প্ৰতিটো এংগেল মাৰ্ক কৰোঁ। তো সেইকাৰণে এইটো আৰু তাৰোপৰি আৰু এটা কথা আছে, এই কল্পনা গগৈ নামৰ মহিলাজনীক মই মানে ভাল পাওঁ। কাৰণ কিয়, তেওঁক ভিডিঅ' বনাই তেওঁক মই মনত কষ্ট দিয়াটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হ'ল তেওঁক মই যিহেতু ভাল পাওঁ, সেইকাৰণে তেওঁক মই সতৰ্ক কৰি দিয়া, মানে তেওঁৰ প্ৰতিটো মানে তেওঁৰ মানে দৈনন্দিন জীৱনৰ ক'ৰবাত যদি কিবা এটা মানে মই দেখা পাওঁ, সেইটো মই কৈ দিয়াটো মোৰ দায়িত্ব। নহ'লে তেওঁকতো মই একো দিব নোৱাৰোঁ। মই কি তেওঁক দামী দামী কাপোৰ কিনি দিব পাৰিম নেকি? মই ভাল পাওঁ, দামী কাপোৰ কিনি দিছোঁ, এনেকুৱাতো মই নোৱাৰোঁ। মোৰ নিজৰ নাই। মই নিজৰ মোৰ চলা মানে কিনাতে এটা চলা কিনাতে মোৰ 1 বছৰ লাগে, তথাপি কিনিব নোৱাৰোঁ। পুৰণা চলা পিন্ধি থাকোঁ। তো মই বেলেগকতো দিব নোৱাৰোঁ। তো মই দিব কি পাৰিম? মই দিব পাৰিম কি, এটা মানে তেওঁক মানে এটা সকাহ দিব পাৰিম। সকাহ কি, ধৰক এতিয়া তেওঁ এইটো যে মই ক'লোঁ হেলমেট নিপিন্ধাকৈ গৈছে,
মই এইটো কৈ দিব পাৰিলোঁ যে হেলমেট পিন্ধি ল'বা। তাৰ ফলত কি হ'ব? তাৰ ফলত যদি কিবা হ'ব লগা বিপদ আছে সেইটোত মানে ছেফগাৰ্ড এটা দিলোঁ। সেইটোৱে এজন আপোনাৰ ল'ৰা আছিলে ঋতু বুঢ়াগোহাঁই, সি মানে গাড়ীও চলাই লাইফো কৰে। তো তাক মই এটা ছেফগাৰ্ড দিলোঁ যে তুমি লাইফ কৰিলে গাড়ী নচলাবা, গাড়ী চলালে লাইফ নকৰিবা। তাৰ ফলত কি হ'ল? তাৰ ফলত তাৰ যদি নিশ্চিত বিপদ কিবা আছিল, ক'ৰবাত এক্সিডেণ্ট হৈ মৰিব লগা আছিল, সেইটো সি বাচি গ'ল। তো মই চাব গ'লে জীৱন ৰক্ষা কৰি দিলোঁ এই ঋতু বুঢ়াগোহাঁই নামৰ ল'ৰাজনৰ। কিয় কৰিলোঁ? কাৰণ মই তেওঁক ভাল পাওঁ, সেইকাৰণে কৰিলোঁ। নহ'লে মোৰ কি প্ৰয়োজন আছিল? লাইফ কৰে, গাড়ী চলাই মৰে, মৰক, মোৰ কি দৰকাৰ আছে? কিন্তু মই সেনেকৈ চিন্তা নকৰোঁ। মই ভাবোঁ কি যোনে হওক, যিয়ে হওক, কাৰোবাৰ ল'ৰা হয়, এটা ধুনীয়া জীৱন হয়, তেওঁকতো মই বেলেগ একো দিব নোৱাৰোঁ। কমচে কম তেওঁক মই কিবা এটা ছেফগাৰ্ডটো দিব পাৰিম। এইটো হ'ল মানে মোৰ উদ্দেশ্য। তো সেইকাৰণে মই কল্পনা গগৈক মানে অন কেমেৰা কৈছোঁ যে বেয়া নাপাবা, মোৰ মানে উদ্দেশ্যটো ভাল আছিল, কিন্তু হয়তো কথা কওঁতে কেমেৰা সন্মুখত কথা ক'লে বেছি ভাবিও কোৱা নাযায়, যি আহে সেয়ে কোৱা যায়। তো ঠিক আছে, ধন্যবাদ।